Hello everyone, স্বাগতম জনাইছো সকলোকে আমাৰ চেনেল SD Maths ক্লাছলৈ। আজি লৈ আহিছো আন এটি ভিডিও যোনটো হ'বলৈ গৈ আছে কমপ্লিটলি বেসড অন কম্পিটিটিভ এক্সাম প্ৰিপাৰেচন। তো লাষ্ট ভিডিওত আমি কৈছিলো বেসিক ডিটেইলছৰ বিষয়ে কৈছিলো যে কম্পিটিটিভ এক্সাম কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব কি দৰকাৰ হ'ব আৰু অলপ ট্ৰিক্স এটাও ডিসকাস কৰিছিলো। তো আজি তাৰ পিছৰ পৰা আমি আকৌ কন্টিনিউ কৰিম আমাৰ প্ৰিপাৰেচন। তো আহক ভিডিওটো আৰম্ভ কৰো। তো লাষ্ট ক্লাছত আমি পঢ়িছিলো আমাৰ মাল্টিপ্লিকেশন এটা ট্ৰিকৰ বিষয়ে যোনটো আছিল the multiplication of two consecutive numbers. এখানে আমি লাস্ট ক্লাসত পঢ়িছিলো ওকে। তো আহক এটো টপিকৰ আৰু দুটামান এক্সাম্পল আমি কৰি লওঁ ঠিক আছে। তো আৰু দুটা এক্সাম্পল ললো সে এটা ললো আমি 87 into 88 এতিয়া চাওক 87 আৰু 88 জেনাৰেল মেথডত ইনটু কৰি ওলাতে অলপ টাইম লাগিব, কিন্তু আমি যদি ট্ৰিকটো শিকি যাওঁ তেতিয়া আমাৰ সোনকালে হ'ব। যে কি আছিল স্মলাৰ নাম্বাৰ স্কোয়াৰ প্লাস স্মলাৰ নাম্বাৰ, তাৰ মানে 87 স্কোয়াৰ প্লাস 87 আৰু নহলে আপুনি কি কৰিব পাৰে জাস্ট বিগাৰ নাম্বাৰ স্কোয়াৰ মাইনাস বিগাৰ নাম্বাৰ, মানে 88 ৰ স্কোয়াৰ মাইনাস 88 ওকে। তো দেন 87 ৰ স্কোয়াৰ কিমান 7569 প্লাস কৰক 87 কিমান পাম 9 plus 7 16 or 6 থাকিলে 1 8 plus 6 14 and 1 15 or 5 থাকিলে 1 5 plus 1 6 and 7 7656 বাবে যদি আমি এটো কৰো দেন 88 ৰ স্কয়াৰ কিমান হ'ব 7744 minus 88 ওকে। তো মাইনাস কৰিলে কি পাম সেম আনসাৰ পাম 7656 ওকে। তো ট্ৰিকটো ভালদৰে বুজি পাইছে আশা কৰিছো। তিনটা এক্সাম্পল আমি দেখিছিলো, কেইটামান এক্সাম্পল নিজে ল'ব লৈ পেলাই ঘৰত কৰিবলৈ ট্ৰাই কৰিব। তো এই ট্ৰিকটো যদি আমি মনত ৰাখিব পাৰো কিছুমান ক্যালকুলেশন আমি ইজিলি কৰিব পাৰিম ঠিক আছে। এতিয়া আগবাঢ়িছো আমাৰ পৰৱৰ্তী ট্ৰিক, পৰৱৰ্তী যোনটো ট্ৰিক হ'ব বা কনসেপ্ট ওকে। তো আমি পঢ়িলো আগৰটো পঢ়িছিলো মাল্টিপ্লিকেশন অফ টু কনজিকিউটিভ নাম্বাৰস, এবাৰ হ'ব মাল্টিপ্লিকেশন অফ টু কনজিকিউটিভ অড অর ইভেন নাম্বারস, either two consecutive odd numbers or two consecutive even numbers. Odd number মানে অযুগ্ম সংখ্যা, even number মানে যুগ্ম সংখ্যা। টপিকটোৰ হেডিংটো এনেকুৱা হ'ব multiplication of two odd oblique even numbers. মানে সরি টু কনজিকিউটিভ আহিব ইয়াত টু কনজিকিউটিভ মাল্টিপ্লিকেশন অফ টু কনজিকিউটিভ অড অর ইভেন নাম্বারস। দুটা কনজিকিউটিভ যুগ্ম সংখ্যা বা দুটা কনজিকিউটিভ অযুগ্ম সংখ্যা আমি কেনেকৈ ইজিলি ইনটু কৰিব পাৰো সেইটো চাওঁ। তো ফৰ্মুলাটো হ'ল মিডল নাম্বাৰ স্কোয়াৰ মিডল নাম্বাৰৰ স্কোয়াৰ কৰিম তাৰপা কি কৰিম -1। মিডল নাম্বাৰ কোনটো হয় আমি এটো খেদা বুজিম। এটা এক্সাম্পল ললো সে সৰু এক্সাম্পল এটা লৈছো 4 আৰু 6 ওকে। তো 4 কি হয় এটা ইভেন নাম্বাৰ আৰু 6 ও এটা ইভেন নাম্বাৰ। তো দুইটাই কি হ'ব আমাৰ কনজিকিউটিভ ইভেন নাম্বাৰস। এটা 4 আৰু 6 আমি জানো আনসাৰটো 24 বুলি, ট্ৰিকটো আমি বুজিলো কেনেকৈ হয়। যে চাওক 4 আৰু 6 দুইটা কনজিকিউটিভ আৰু 4 আৰু 6 ত মাজত কি নাম্বাৰ আছে 4 আৰু 6 ৰ মাজত 5 আছে, মিডল নাম্বাৰটো হ'ল 5। তো ফৰ্মুলা মতে কি হ'ব 5 স্কয়াৰ -1। তো 5 স্কয়াৰ আমি জানো কিমান 25 -1 24 ওকে। এটো বাৰু ইজি আছিল, মুখতে ওলাব আনসাৰটো ট্ৰিক কৰাৰ দৰকাৰ নাছিল। তো এটা ডাঙৰ নাম্বাৰ লৈ চাও যোনটো আমাৰ ট্ৰিক কৰিলে ইজি হ'ব। সে ললো ধৰক 22 into 24। এটা এটো স্টপ এটো ডাইৰেক্টলি ইনটু কৰাতকে কেনেকৈ ইমান ইজিলি হৈ যাব ট্ৰিকত। তো 22 আৰু 24 মাজৰ নাম্বাৰটো কি হয় 23, তাৰ মানে 23 ৰ স্কয়াৰ কৰিব লাগে আৰু তাৰপা মাইনাস কৰিব লাগে কিমান 1। তো 23 স্কয়াৰ কিমান 23 স্কয়াৰ হ'ল 529 আৰু 1 মাইনাস কৰক আমি কিমান পাম 528। ইয়াতো মই লিখি লিখি কৰিছো, যেতিয়া আমি কৰিম এক্সামত কেনেকৈ মুখতে কৰিম যে 23 স্কয়াৰ মানে 520 - 1 528 ডাইৰেক্ট আনসাৰ ওলাই গ'ল
তো এইটো এটা ভাল ট্ৰিক, এইটো আমি শিকিব লাগিব। আৰু কেইটামান এক্সাম্পল আপোনালোকে ল'ব, লৈ পেলাই নিজে ঘৰত প্ৰেক্টিছ কৰিব। অ'কে, এতিয়া চাওঁ আমাৰ নেক্সট ট্ৰিপ। Multiplication of two-digit numbers. Multiplication of two-digit number. দুটা টু ডিজিট নাম্বাৰৰ মাল্টিপ্লিকেশ্যন। ঠিক আছে, কেনেকৈ কৰিব পাৰোঁ চাওক। এটা এক্সাম্পল লৈছোঁ যে 54 আৰু 38। ঠিক আছে, এতিয়া 54 আৰু 38 আমি দুটা মেথড, এটা জেনেৰেল মেথডত কৰোঁ। জেনেৰেল মেথড কৰিলে কেনেকৈ হ'ব, 8 4 যা 32, 2 থাকিলে 2 আহিলে, থাকিলে 3, দেন 8 5 যা 40 এণ্ড 3 43, দেন এইটো এৰিলোঁ, 3 4 যা 12, 2 থাকিলে 1, 3 5 যা 15 এণ্ড 1 16, প্লাছ কৰক 2 3 + 2 5, 4 + 6 10, 0 থাকিলে 1, দেন 1 + 1 2, 2052। এইটো হ'ল জেনেৰেল মেথড। ট্ৰিকত কেনেকৈ হ'ব চাওক, যোনটো আমাৰ যোনটো ট্ৰিক হ'ব, আকৌ লিখি লৈছোঁ 54 আৰু 38। অলপ চিম্প্লিফাই হ'ব চাওক। প্ৰথম ইউনিট ডিজিট দুটা মাল্টিপ্লাই কৰক। 8 × 4 কিমান, 32, লিখি দিওঁ ইয়াত 32। তাৰপিছত টেন্স ডিজিট দুটা, 3 × 5 কিমান হ'ব, 15, ইয়াত 15 লিখি দিলোঁ। অ'কে, এতিয়া এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰক। 8 × 5 40, লাগিলে ছাইডত ওপৰত লিখি ল'লোঁ আমি 40। 3 × 4 12, তো 40 আৰু 12 প্লাছ কৰিলে কিমান হ'ব, 52। এইটো আমি মুখতে কৰিব পাৰোঁ যে 8 × 5 40, 3 × 4 12, 40 + 12 52, আৰু 52 আমি ইয়াত লিখি দিম, ৰাইট ছাইডৰ পৰা ইউনিট ডিজিটটো এৰি পেলাই 52 লিখি দিম। এতিয়া এড কৰি দিয়ক 2 3 + 2 5, 5 + 5 10, 0 থাকিলে 1 and 1 1 2। আনচাৰটো পালে নাই? তো যেতিয়া আমি যদি প্ৰেক্টিছ কৰোঁ অলপ, দেন এইটো কৰাতকৈ আমাৰ এইটো কৰিলে আনচাৰটো অলপ ইজিলি ওলাব। মানে এনেকুৱা অলপ লাগিব যে অলপ ইজিলি আমি ওলাব পাৰিছোঁ বস্তুটো, টাইমটো অলপ কম যাব। তো এই ট্ৰিকটো আমি জানিব লাগিব। আৰু এটা এক্সাম্পল লৈছোঁ, সে 78 × 89। তো স্পীডত কেনেকৈ কৰিম চাই, 72, দেন 56, 63 এণ্ড দেন 64 এড কৰি দিয়ক, 7 127 আমি ইয়াত লিখি পেলাই এড কৰি দিম, কিমান হ'ব, 2 4 9, দেন 5 1 6 694 আমাৰ আনচাৰটো ৰাইট। অলপ ইজিলি পাৰিছোঁনে? আৰু দুটামান প্ৰেক্টিছ কৰিব, বস্তুটো আৰু ক্লিয়াৰ হ'ব, আৰু ইজি আৰু সোনকালে কৰিব পাৰিব। তো এইটো আৰু এটা ট্ৰিক আছিলে। নেক্সট আগবাঢ়িছোঁ আমাৰ আৰু এটা নেক্সট ট্ৰিক, যোনটো আমাৰ কাৰণে ইউজফুল হ'ব। ট্ৰিকটোৰ হেডিং, মানে মেইন হেডিংটো মনত ৰাখিব লাগিব। হেডিংটোতে বুজাইছে যে কেনেকুৱা কণ্ডিশ্যনত আমি ট্ৰিকটো ইউজ কৰিব পাৰোঁ, বা কেনেকুৱা নাম্বাৰ থাকিলে আমি ট্ৰিকটো ইউজ কৰোঁ, হেডিংটো মনত ৰখাটো দৰকাৰ। নেক্সট ট্ৰিকৰ আমাৰ হেডিংটো এনেকুৱা হ'ব যে মাল্টিপ্লিকেশ্যন অফ two numbers whose sum of unit digit is 10. Sum of unit digit মানে এককৰ ঘৰৰ সংখ্যাটো, unit digit is 10 and the other digits are same. বাকি digit কেইটা same. Okay, এই হেডিংটো মনত ৰাখিব। Multiplication of two numbers whose sum of unit digit is 10 and the other digits are same.
ইউনিট ডিজিটৰ সামটো যেতিয়া 10 হ'ব লাইক 1 + 8 সৰি 2 + 8 10 অৰ 4 + 6 10 যেতিয়া ইউনিট ডিজিটৰ সামটো 10 হ'ব আৰু বাকি ডিজিট কেইটা যেতিয়া সেম হ'ব 3 হলে 3 হ'ব 4 হলে 4 হ'ব দুইটাই তেনেকুৱা ক্ষেত্ৰত আমি নাম্বাৰ দুটা কেনেকৈ ইনটু কৰিব পাৰিম ইজিলি হেটো চাওক তো ফাৰ্স্ট এটা এক্সাম্পল লৈছো 35 আৰু সেম ইয়াৰ লগত আমি ইনটু কৰিম আকৌ 35 তো প্ৰথমে চাওক আমাৰ কন্ডিশনটো মিলিছে নাই হুজ সাম অফ ইউনিট ডিজিট ইজ 10 তো এই দুটা হল ইউনিট ডিজিট আৰু এই দুটাৰ সাম কিমান 5 + 5 10 and the other digits are same দুইটা চাওক 3 আৰু 3 আছে তাৰ মানে এই দুটা ইনটু কৰোতে আমি আমাৰ ট্ৰিকটো এপ্লাই কৰিব পাৰো ট্ৰিকটো এনেকুৱা ধৰণৰ যে প্ৰথমে ইউনিট ডিজিট দুটা ইনটু কৰক ইউনিট ডিজিট দুটা ইনটু কৰিলো কিমান 5 * 5 কিমান হ'ব 25 তাৰ পিছত আমাৰ যোনটো টেন্স ডিজিট কি আছে 3 আৰু 3 ৰ নেক্সট নাম্বাৰটো কি 4 3 ৰ নেক্সট নাম্বাৰ কিমান হ'ব 4 আৰু নেক্সট নাম্বাৰৰ লগত 3 টো যদি ইনটু কৰি দিও তাৰ মানে 3 * 4 কিমান হ'ব 12 টো ইয়াত লিখি দিয়ক এটোই হল আমাৰ আনসাৰ তাৰ মানে 35 * 35 কৰিলে আমি আনসাৰ কিমান পাম 1225 বুজি পাইছো ওকে আৰু এটা এক্সাম্পল লৈছো সে 31 আৰু 39 ইনটু কৰিব লাগে ওকে তো সেম কন্ডিশন চাই লওক যে ইউনিট ডিজিট দুটা 9 আৰু 1 এড কৰিলে আমি কিমান পাইছো 10 পাই আছো দেন টেন্স ডিজিট দুইটাই কি আছে সেম আছে তো ইয়াতো আমি এটো ট্ৰিক এপ্লাই কৰিব পাৰো তো 9 * 1 9 কিন্তু মন ৰাখিব আমি 2 ডিজিটত লিখিব লাগিব আনসাৰটো 2 ডিজিটত যোনটো ইউনিট ডিজিটৰ মাল্টিপ্লাই কৰিলে যি পাম হেতু 2 ডিজিটত লিখিব লাগিব এটা ডিজিট উলালেও তাক 0 লগাই দুটা ডিজিট বনাই ল'ব লাগিব 9 * 1 9 কিন্তু আমি ইয়াক লিখিম 09 আৰু 3 নেক্সট নাম্বাৰ 4 4 * 3 12 তাৰ মানে আনসাৰটো হল 1209 উলাইছে না একেবাৰে ইজিলি একদম মুখতে ওলাব 1 সেকেন্ড 2 সেকেন্ডত ওলাই যাব আনসাৰটো নেক্সট আৰু লৈছো সে 42 আৰু 48 এই দুটা ইনটু কৰো কন্ডিশন চাই লওক যে ইউনিট ডিজিটৰ সাম কি আছে 8 আৰু 2 8 + 2 10 হৈ আছে আৰু টেন্স ডিজিট দুটা একেই হৈ আছে তো ইয়াতো এপ্লাই হ'ব 8 * 2 16 দেন আমাৰ টেন্স ডিজিট আছে 4 4 ৰ নেক্সট নাম্বাৰ হল 5 আৰু 5 * 4 কৰিলে কিমান পাও 20 তো আনসাৰ হল 2016 একদম ইউজফুল ট্ৰিক বহুত ইউজ হ'ব এটো ধুনিয়া ট্ৰিকটো নেক্সট আৰু এটা এক্সাম্পল লৈছো 54 * 56 ওকে তো 6 আৰু 4 প্লাস কৰিলে 10 হৈ আছে আৰু 5 আৰু 5 সেম দেন 6 * 4 কিমান 24 আৰু 5 ৰ নেক্সট নাম্বাৰ 6 6 5 যা 30 আনসাৰ হৈ গল 3024 তো এনেকুৱা আৰু কেইটামান এক্সাম্পল নিজে ল'ব লৈ প্লাই ঘৰত প্ৰেক্টিস কৰিব ভালকে এই ট্ৰিকটো মন ৰাখিব সেম আৰু এটা ট্ৰিক আছে এই ট্ৰিকটোৰ লগত অলপ একে দুটা ট্ৰিকৰ মাজত কনফিউজ হৈ যায় তো ভালকে দুইটা ট্ৰিক আমি ভালকে চাব লাগিব নেক্সট ট্ৰিকটো চাও আহক The next trick or heading to another dhorner multiplication of two numbers whose unit digits are same and sum of other digits are is hobo sum of other digits is 10 okay sabo দুইটা হেডিং আমি ভালকে চাম এটা হল আগৰটো আছিল মাল্টিপ্লিকেশন অফ টু নাম্বাৰস whose sum of unit digit is 10
sum of unit digit 10 আছিলে আৰু ইয়াত হ'ল unit digit are same আৰু আছিলে and the other digits are same কিন্তু ইয়াত হ'ল other digit and the sum of other digit is 10 উল্টাটো এটো উল্টা এটো আছিলে sum of unit digit is 10 আৰু ইয়াত আছে sum of unit digits are same and other digits are same আছিলে ইয়াত আৰু ইয়াত হ'ল other digit or sum to 10 ঠিক আছে হেডিং দুটা ভালকে চাব অলপ কনফিউজিং হৈ যায় কেতিয়াবা যে মানে আমি ইনটু কৰোতে কোনটো এটোৰ হ'ব নে কোনটোৰ আছিলে অলপ কনফিউজ লাগি যাব গতিকে প্ৰেক্টিসটো ভালকে কৰিব লাগিব তো এক্সাম্পল কেইটামান লওঁ সে এটা ললো এক্সাম্পল লৈছো সো 26 আৰু এটা লৈছো 86 এটা এটোৰ ইনটু কেনেকৈ কৰিম ইজিলি চাও তো 6 into 6 কিমান 36 আৰু ইয়াত নেক্সট নাম্বাৰ লগত ইনটু নকৰো ইয়াত কি কৰিম চাওক 8 into 2 16 আৰু 16 ৰ লগত এই 6 টো এড কৰক 16 plus 6 কিমান হ'ব 22 বুজি পাইছে 6 into 6 36 then 8 into 2 16 তাৰ লগত এই 6 টো এড কৰিলে আমি কিমান পাম 22 এটো হৈ গল আমাৰ আনসাৰ আৰু এটা এক্সাম্পল লৈছো 34 into 74 4 into 4 16 7 into 3 21 plus 4 কৰিলে 25 আনসাৰ হৈ গল 2516 আৰু কেটামান চাও সে 12 আৰু 92 তো 2 into 2 4 but আমি লিখিম 2 ডিজিটত 04 then 9 into 1 9 plus 2 কৰিলে 11 তো আনসাৰ হৈ গল 1104 okay last our example চাইছো 57 into 57 7 into 7 49 5 into 5 25 plus 7 কৰিলে 32 আনসাৰ হৈ গল 3249 কন্ডিশন চাওক যে whose unit digit are same দুইটাৰ unit digit কি আছে 6 6 একে and other digit or sum to 10 unit digit একে other digit or sum 10 unit digit একে other digit or sum 10 ইয়াতো unit digit একে other digit or sum 10 আৰু আগৰটো কি আছিল যে unit digit or sum 10 আৰু other digit একে unit digit or sum 10 other digit একে এটো তো সব ঠিক আছে দুইটা ট্ৰিক ভালকে প্ৰ্যাকটিস কৰিব তেতিয়া কনফিউজনটো যাবগে আশা কৰিছো ট্ৰিক কেটা আপোনালোকে ভাল পাইছে আপোনালোকৰ কাৰণে ইউজফুল হ'ব ভিডিওটি চাব ভিডিওটি অলপ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এই ট্ৰিক কেটা আপোনালোকে নিজে কেটামান এক্সাম্পল লৈ প্লাই প্ৰ্যাকটিস কৰিব ঠিক আছে আজিৰ কাৰণে ইমানে ধন্যবাদ